যদি আপুনি চৰকাৰী ই ৰিক্সা আৰু মফেটৰ বাবে যদি এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে এপ্লাই কেনেকৈ কৰিব পাৰিব 1 ডিচেম্বৰত ভিডিঅ' আপোনালোকে পাই যাব। তো আজি আপোনালোকক জনাব বিচাৰিছোঁ যিসকল মানুহে ফৰ্ম এতিয়ালৈকে পোৱা নাই এইসকল মানুহৰ কাৰণে কিন্তু ভাল খবৰ। তো আপোনালোকে ফৰ্ম নোহোৱাকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই প্ৰক্ৰিয়া কিন্তু 1 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব। তো আপোনালোকে যিসকল মানুহে এপ্লাই কৰিম বুলি ভাবি আছে আপোনালোকে 1 ডিচেম্বৰত ভিডিঅ'খন আপলোড কৰিম, সেই ভিডিঅ'খন চাই আপোনালোকে নিজে নিজে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো এইটো মই কোৱা কথা নহয়, আপোনালোকে এই ভিডিঅ'খনৰ লগতে আপোনালোকে এই ভিডিঅ'খন পাই যাব যে আপোনালোকে ফৰ্ম নোহোৱাকৈ মানে যিটো ভিডিঅ' বৰ্তমান ট্ৰেণ্ডিঙত চলি আছে এই ভিডিঅ'খন আপোনালোকে পাই যাব। এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক, চালে আপোনালোক সকলো সমস্যা আপোনালোকে সমাধান আপোনালোকে পাই যাব। আৰু আপোনালোকক 1 ডিচেম্বৰ তাৰিখে আপোনালোকে এপ্লাই কেনেকৈ কৰিব পাৰিব, কি ডকুমেণ্টছ লাগিব, কি নথিপত্ৰ লাগিব সবিশেষ আপোনালোকে 1 ডিচেম্বৰ ভিডিঅ'টোত আপোনালোকে পাই যাব। তো ভিডিঅ'টো আপোনালোকে চাওক, কি কৰিছে আপোনালোকে শুনক। আমি 1 ডিচেম্বৰৰ পৰা যেটো আপোনাৰ অনলাইন আৰম্ভ হ'ব, সেই অনলাইনৰ মাধ্যমত সকলোৱে এপ্লাই কৰিব লাগিব। আৰু এইটো আগতেও একেটাই নিয়ম আছিলে যে আমি ফৰ্ম দি আছিলোঁ, কিন্তু ফৰ্মটো লোৱাৰ পিছত ফৰ্ম ফিল আপ কৰাৰ পিছত 1 ডিচেম্বৰৰ পৰা অনলাইনত এপ্লাই কৰিব লাগিব আৰু 30 ডিচেম্বৰলৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব। সেইকাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ যে ফৰ্ম পালেও এখন ভাল কথা, যদি পোৱা নাই তেতিয়াও চিন্তা কৰিব নালাগে। ফৰ্মৰ ভিত্তিত মানে আমি এপ্লিকেশ্যনবিলাক নলওঁ। আমি ফৰ্মবিলাক দি আছিলোঁ এটা পাব্লিচিটিৰ কাৰণে, যে মানুহবিলাক গম পাব লাগে। কাৰণ বহুতে কি হয় গাঁৱত মানে হয়তো টেলিভিশ্যনৰ মাধ্যমত বা নিউজ পেপাৰৰ মাধ্যমত তেওঁলোকে খবৰবিলাক নাপায়। কিন্তু আমি যেতিয়া ফৰ্ম ৰিলিজ কৰিলোঁ, এই ফৰ্ম অসমৰ বিভিন্ন মানে গাঁৱে ভূঞে চব মানে গৈছে। এতিয়া মানুহে গম পাইছে ই ৰিক্সা দিয়া হোৱা বুলি। আপোনালোকে ফৰ্মৰ কাৰণে চিন্তা কৰিব নালাগে, আপোনালোকে ডাইৰেক্টলি অনলাইন এপ্লাই কৰিব পাৰিব। আৰু মই আপোনালোকক অনলাইনৰ যিটো মানে সাইট, সেই সাইটৰ নামটো কৈ দি আছোঁ, মনত ৰাখিব। আমাৰ অসম ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ যিটো সাইট সেইটো হৈছে www.linguisticminority.com। এইকাৰণে মনত ৰাখিব আকৌ www.linguisticminority.com। এইটো আপোনালোকে যেতিয়া টাইপ কৰিব, সেই সাইটত গৈ আপোনালোকে এইটো ফৰ্ম আপোনালোকে পাই যাব আৰু তাতে ফিল আপ কৰিব। যি ধৰণৰ বস্তু তেওঁলোকে বিচাৰিছে আপোনালোকে ফিল আপ কৰিব আৰু সেইটোৰ পৰাই আপোনালোকৰ একচেপ্টেন্সটো আহি যাব।